মই ঘৰৰ পৰা আহি আছিলোঁ এই যিটো আমাৰ দৌৰপাং আৰু ভোগপুৰ সংযোগী পথ PWD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো আমাৰ ঠিকাদাৰে কাম কৰি আছে তাৰপৰা আহি দেখিলোঁ যে য'ত মানে তেল দিয়া নাই, বালি চফা কৰা নাই, মাটি চফা কৰা নাই, তাত কাৰ্পেটিং কৰি আছে, ব্লেক টেপিং কৰি আছে। মই আহি গাড়ীখন ৰখাই পেলাই সিহঁতক ক'লোঁ, তহঁতি এইটো কেলৈ কৰিছ? বোলে আমাৰ মেচিন বেয়া, কাম বন্ধ কৰ। এনেকৈতো কাম নহয়। আমি যিকণ জানো মানে আমি যিকণ নলেজ আছে যে এনেকৈ কাৰ্পেটিং নকৰে। এই আপোনাৰ বোকা ওপৰত বা তেল নমৰাকৈ চাফা নকৰাকৈ কাৰ্পেটিং নকৰে। এহেঁতক ক'লোঁ, এহেঁতে কৈছে যে হেৰি এইটো আমি আকৌ মাৰি দিম বোলোতো নহয় এইকণৰ পৰা মাৰিবি। এতিয়া কৰি অহাকণ কি হ'ল? এতিয়া কৰি অহাকণ আমি এনেকৈ খান্দিছোঁ, এইফালে চব এইফালে দেখুৱাই দিছোঁ, খান্দিছোঁ, বোকাতে মাৰি থৈ দিছে, প্ৰমাণ তাতে আছে। এতিয়া কিমান দূৰৰ পৰা তেনেকৈ মাৰি আহিছে আমিতো মানে জ্ঞাত নহয়। গতিকে আপোনালোকৰ যোগেদি আমি ডিপাৰ্টমেণ্টক জনাবলৈ বিচাৰিছোঁ যে আমাৰ ৰাস্তাটো আমাৰ প্ৰপাৰ্টি। কাইলৈ ঠিকাদাৰ গুচি যাব, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ কোনোবা আছে, সিও ট্ৰেন্সফাৰ হৈ গুচি যাব, ভুগিব লাগিব আমি। এই ৰাস্তাটো কিমান বছৰৰ পিছত আহিছে, ভালকৈ হওক, যাতে আমাৰ মানে মানুহখিনি ভালকৈ থাকিব পাৰে। এই ৰাস্তাটো জহত আমি বহুত ভুগিছোঁ, বেমাৰী লৈ ভুগিছোঁ, ট্ৰেন্সপৰ্টেশ্যনত কিবা লৈ ভুগিছোঁ। ইয়াৰ পৰা দৌৰপাঙলৈ আগৰ টেম্পু ভাড়া লৈ 700 ল'বই, কাৰণ ৰাস্তাটো অৱস্থাটো চাই টেম্পুৱে নোপোচায়। টেম্পুৱে 700 টকা ভাড়া, এতিয়া ৰাস্তাটো হৈ গ'লে আমিতো 200 টকাত যাব পাৰিম ভোগপুৰলৈ দৌৰপাঙলৈ। গতিকে আমাৰ মানে ডিপাৰ্টমেণ্টক আপোনালোকৰ যোগেদি আমি মানে এইটো বিচাৰিছোঁ যে আমাৰ ৰাস্তাটো একদম নিকামতে ভালকৈ হওক, যাতে অলপ দিন যাওক ৰাস্তাটো। এতিয়া এনেকৈ কাম কৰিলেতো বন্ধ ৰাখিবই লাগিব। এনেকৈতো আমি কাৰ্পেটিং কৰি আকৌ গুচি যাবলৈ দিব নোৱাৰোঁ, কাৰণ এনেকৈ যদি গুচি যায় ৰাস্তা কাইলৈকে গাঁত হৈ যাব। এইকণত চাওক আপুনি, এই যিকণ ৰাস্তা খনা নাই, আমিও অকণমান জানো যে সেই ৰাস্তাটো অকিয়াই ল'ব লাগে, অকিয়াই লোৱা নাই। তাৰ ওপৰতে মিহিকৈ তেল অকণ মাৰিছে, মাৰি তাৰ ওপৰতে কাৰ্পেটিং কৰি দিছে, তেনেকৈতো আমি ধৰক মানিব নোৱাৰোঁ। গতিকে আহক, ডিপাৰ্টমেণ্টৰ মানুহ আহক, ঠিকাদাৰ মানুহ আহক, আলোচনা কৰক, এই কাৰ্পেটিংখিনি উঠক, ভালকৈ তেল মাৰক, ভালকৈ বনাওক। আমাক ৰাস্তাটো ভালকৈ লাগে।